সন্মানীয় অসম চৰকাৰৰ কৰ্মচাৰীসকল, আপোনালোকৰ যি জুলাই মাহৰ দৰমহা আছে সেইটো যিহেতু আপোনালোকে 3% ইনক্ৰিমেণ্ট পাব, তো সেই হিচাপে আপোনালোকৰ দৰমহাটো কেনেকৈ বৃদ্ধি পায় সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ জনাই দিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব যে কেনেকৈ কেলকুলেশ্যনটো কৰে। তো ধৰি লওক এজন LP স্কুলৰ টিচাৰ, তেওঁৰ প্ৰথম মাহৰ যিটো দৰমহা হয় সেই হিচাপে ধৰিলোঁ যে তেওঁলোকৰ পে'মেণ্ট 14,000 আৰু গ্ৰেড পে' 7,400 টকা। তো সেই হিচাপে যিহেতু বৰ্তমান ডিয়াৰনেছ এলাউন্স বা মৰগীয়া বানচ 55% হয়, হিচাপ কৰিলে 14,000 আৰু 7,400 টোটেল হয় 21,400 টকা। এইটোক কয় বেচিক পে'। বেচিক পে'ৰ 55%, অৰ্থাৎ 21,400 লগত যদি 55% মানে 0.55 আমি পূৰণ কৰোঁ, 11,770 টকা হ'ব। আৰু তেনেকৈ হাউচ ৰেণ্ট এলাউন্স যিটো, এইটো 7% হয়, সেই হিচাপে 1,498 টকা। আৰু মেডিকেল এলাউন্স 600 টকা পায়। তো সেই হিচাপে তেওঁৰ যিটো ধৰক আগৰ দৰমহা সেইটো আছিলে 35,268 টকা। আৰু নতুন তেওঁৰ যিটো ইনক্ৰিমেণ্ট লাগিব সেই হিচাপে তেওঁৰ দৰমহাটো কেনেকুৱা হ'ব চাওক। তো তেওঁৰ যিটো পে'মেণ্ট আৰু গ্ৰেড পে' এইটো যোগ কৰিলে হ'ব 21,400 টকা। তাৰ লগত 3% আমি পূৰণ কৰিম, অৰ্থাৎ 3% মানে 3/100 ইনটু 21,400 টকা কৰিলে আপোনাৰ হ'ব 642 টকা হয়। সেই হিচাপে 642 এইটো ৰাউণ্ড ফিগাৰত যায়গৈ, সেইকাৰণে আমি 650 টকা ধৰিম, অৰ্থাৎ 650 টকাই হ'ব। আৰু তেওঁৰ নতুন যিটো পে'মেণ্ট এইটো হৈ যাব 14,650 টকা। আৰু তেওঁৰ গ্ৰেড পে' একেই থাকিব, সেই হিচাপে ডিয়াৰনেছ এলাউন্সো বাঢ়ি যাব। যিহেতু বেচিক পে' এতিয়া আপোনাৰ 14,650 আৰু 7,400 যোগ কৰিলে হ'ব 22,050 টকা। আৰু 22,050 টকাৰ 55% হ'ব 12,127.5 আমি বাদ দিম, 28 টকা হৈ যাব, অৰ্থাৎ 12,128 টকা। সেই হিচাপে হাউচ ৰেণ্ট এলাউন্স 7% হ'লে 1,544 টকা। আৰু মেডিকেল এলাউন্স হ'ব 600 টকা। তো টোটেল হৈ যাব তেওঁৰ নতুন যিটো গ্ৰছ চেলাৰী এইটো হৈ যাব 36,322 টকা। তো সেই কৰ্মচাৰীজনৰ আকৌ ডিডাকশ্যন যিটো থাকে কৰ্তন, আগত আছিল NPS-ত। NPS-টো হিচাপ কৰে বেচিক পে' আৰু DA যিটো আছে তাৰ টোটেলৰ 10%। সেই হিচাপে তেওঁৰ NPS-ত টোটেল হয় 33,170 টকা। 10% মাৰিলে আপোনাৰ হ'ব 3,317 টকা। আৰু GIS গ্ৰুপ ইঞ্চুৰেঞ্চ হয় 200 টকা। আৰু PTAX 208 টকা। আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত 225 টকা। তো টোটেল তেওঁৰ ডিডাকশ্যন আছে 3,950 টকা। এতিয়া নতুন যিটো আপোনাৰ তেওঁৰ গ্ৰছ চেলাৰী, সেই হিচাপে তেওঁৰ ডিডাকশ্যনটো এনেকুৱা হ'ব। তেওঁৰ NPS-ত যাব এতিয়া যিহেতু বেচিক পে' 22,050 আৰু DA 12,128, তাৰ টোটেল যিমান হ'ব এইটোৰ 10% হ'ব 3,418 টকা। আৰু GIS 200 টকা। আৰু PTAX 208 টকা। আৰু MMLSAY 225 টকা। টোটেল তেওঁৰ ডিডাকশ্যন 4,150 টকা। সেই হিচাপে তেওঁৰ নেট চেলাৰী, অৰ্থাৎ গ্ৰছ চেলাৰী যিটো আছিল তাৰ পৰা যদি আমি ডিডাকশ্যনটো বাদ দিওঁ, তেতিয়া আপোনাৰ থাকিব নতুন চেলাৰী হ'ব 32,271 টকা। আৰু আগৰ নেট চেলাৰী আছিলে 31,318 টকা। তো তেওঁৰ যিটো চেলাৰী ডিফাৰেঞ্চ 32,271 পৰা 31,318 টকা বাদ দিলে আপোনাৰ হ'ব 953 টকা। অৰ্থাৎ তেওঁৰ 953 টকা দৰমহা জুলাই মাহৰ পৰা বৃদ্ধি পাইছে।